ফৰ্মখন ৰিজেক্ট হ'ব পাৰে আৰু বাৰু এইখন চাইডত থাকক ৰিচেণ্ট আমি এটা ভিডিঅ' বনাইছিলোঁ মানে 10,000 টকা পোৱাৰ ভিডিঅ' এই 10,000 টকা পাইছে আৰু মায়ে 10,000 টকা পাইছে কেনেকৈ পাইছোঁ লাষ্টত ক'ম বাৰু তাৰ আগত মানে এই ফৰ্মকেইখন কেনেকৈ ফিল আপ কৰিব লাগে মই দেখাই আছোঁ এইখন ফৰ্ম ইয়াতে মানে আমাৰ লগত দুখন ফৰ্ম আছে এইখনত যদি মই এই নাম লিখি দিওঁ মানে মোৰ কইনাৰ নাম লিখি দিওঁ তেতিয়া নহ'ব আৰু বা মাৰ নাম যদি লিখি দিওঁ তেতিয়াও নহ'ব ইয়াতে প্ৰথম পেজত আছে মানে নিজৰ কিছুমান হেৰি আছে মই গোটৰ নাম লিখিব লাগিব তাৰপিছত গোটৰ সদস্যৰ নাম লিখিব লাগিব ইয়াত লেখা আছে কেপিটেল লেটাৰ লিখিব লাগিব ঠিক আছে ইয়াত যদি ধৰা হ'ল সৰু ফলা লেখা যায় তেতিয়াও নহ'ব আৰু এইখন কাৰ আৰু এইখন কাৰ এইখনত যদি মই বেলেগ এটা নাম লিখি দিওঁ তেতিয়া ভুল হ'ব কাৰণ ইয়াত এটা নম্বৰ লেখা আছে এই নম্বৰটো অনুযায়ীহে মানে গম পোৱা যাব এইটো যদি ধৰা হ'ল এইটো নাম্বাৰত 21 আছে এইটো লাষ্টত 21 যদি এই নাম আছে তেতিয়া মাই নামটো যদি বহাই দিওঁ তেতিয়া এইখন ফৰ্ম ৰিজেক্ট হ'ব আৰু তেতিয়া পইচাটো পোৱা নাযাব আকৌ এইখন চেম তেনেকুৱাকৈ দুখন ফৰ্ম আমাৰ লগত আছে আৰু কেনেকুৱাকৈ ফিল আপ কৰিব লাগিব আমি বঢ়িয়াকৈ দেখাই দিম আৰু এই বঢ়িয়াকৈ মাতি শুনাব আৰু কেনেকৈ ফিল আপ কৰিব লাগিব আৰু কেনেকৈ পইচাটো পাইছিলোঁ সেইটো লাষ্টত ক'ম বাৰু গতিকে যদি আপোনালোকে ভিডিঅ'টো শেষ কৰি নাচায় তেতিয়া গম নাপাব পইচাটো কেনেকৈ পাইছিলোঁ আৰু আপোনালোকক দেখাম গতিকে চাওক ধুনীয়াকৈ আৰু প্ৰথম পেজটোত আছে ইয়াতে ফটো চটো বঢ়িয়াকৈ লগাই ল'ব লাগিব পাছপৰ্ট ফটো লগাব লাগিব আৰু তই কৈ যা উঠি আছে আত্মসহায়ক গোটৰ সদস্যৰ নাম হ'ব এইখন মোৰ আছিল নে এইখন মোৰ হ'ব এইখন এৰ আছিল গতিকে আৰু ইয়াতে একো চিন তিন দিবা নোৱাৰা গতিকে যদি চিন দিয়া যায় ৰিজেক্ট হ'ব বুলি ইয়াত মানে কৈছে আৰু ইয়াতে লিখি দিছে বঢ়িয়াকৈ ইন কেপিটেল লেটাৰ লিখিব লাগিব আৰু এইখিনি বাকী স্মল লেটাৰ লিখিলেও প্ৰব্লেম নাহে হ'লেও কেপিটেল লেটাৰ লেখাটো বেষ্ট আৰু ইয়াতে বঢ়িয়াকৈ মই গোটটোৰ নাম একবাৰ কেপিটেল একবাৰ হেৰি কৰি থাকিলে ভুল হ'ব আৰু এইটো ইয়াত মেনশ্যন কৰিছে ইয়াত কেপিটেল লেটাৰ লিখিব লাগিব আৰু বাকীখিনি স্মল লেটাৰ লিখিব পাৰি কিন্তু স্মল লেটাৰ লিখিলে প্ৰব্লেম হ'ব কাৰণে আমি সদায় কেপিটেল লিখি ফিল আপ কৰি দিয়াটো বেষ্ট আৰু সেইকাৰণে কেপিটেল লেটাৰ লেখাটো ভাল আৰু যদি স্মল লেটাৰ লেখা থাকে হয়তো ৰিজেক্ট হ'ব পাৰে আৰু বঢ়িয়াকৈ মাতি যা আত্মসহায়ক গোটৰ সদস্যৰ নাম আৰু এটা কাটা কুটা হ'লে বা হোৱাইটনাৰ মাৰিলে অলপ প্ৰব্লেম হ'ব পাৰে গতিকে বেলেগ এক্সট্ৰা হেৰি এখনত মানে কাগজ এখন লিখি পেলাই ফিল আপ কৰি আকৌ ইয়াতে হেৰি কৰাটো বেষ্ট হ'ব এইটো ধৰ মোৰ নামটো লিখিব লাগিব আৰু এটা ফটো চটো এইখিনি আত্মসহায়ক গোটৰ নামটো লিখিব লাগিব আমাৰ গোটটোৰ নাম কি এইটো ইয়াতে লিখিব লাগিব কিন্তু ইয়াতে এটা অসমীয়া লিখিলে এইটো ধৰা হ'ল নামটো গোটৰ সদস্যৰ নামটো ইংলিছত লিখিলে আৰু ইয়াতে আত্মসহায়ক গোটটোৰ নামটো অসমীয়াত লিখিলে আকৌ এইটো ইংলিছত লিখিলে সেনেকৈ ভুল হ'ব কাৰণ যদি ধৰক গোটাকেইটা ফিল আপ কৰে ইংলিছতে ফিল আপ কৰিব লাগিব আত্মসহায়ক গোটৰ SHAMIS কোড এটো বলা বেংকৰ পৰা দিব এই কোড নাম্বাৰটো বেংকৰ পৰা দিব আৰু মোবাইল নম্বৰ নিজৰ জাতি সেটো চিন দিব লাগিব আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি হয় বা নহয় আমাৰ এটা নহয় আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি চাহ জনগোষ্ঠীৰ আমি নহয় গতিকে আমি নহয় হ'ব আবেদন হেতু কি সেভিং বেংক একাউন্ট নম্বৰ তো একাউন্ট নম্বৰটো এটা ইয়াতে একাউন্ট নম্বৰ দিব লাগিব অকমান ভুল কৰিব নালাগিব বেংকৰ নাম ইয়াতে আৰু বেংকৰ শাখাৰ নাম তাৰপিছত IFS কোড আৰু ইয়াতে গাঁওখনৰ নাম আৰু উল্টা সাইড এইখিনি বাৰু নৰ্মেল এইখিনি থাকে কিন্তু মেইন এইখিনি বেংকৰ এইখিনি ডিটেইলছ দিব লাগিব এইখিনি কম পোৱা যাব বাৰু আৰু বেলেগ ভাজভুজ কৰিব নালাগিব আৰু এটা হেৰি কৰিব লাগিব আমি মই শ্ৰীমতী অমুক আমাৰ হাজবেণ্ডৰ নাম লিখিব লাগিব তাতে এইবিলাকত সহি মাৰব লাগিব এটা সহি মাৰব লাগিব আৰু ইয়াত মেনশ্যন কৰা আছে এইটো তাৰিখটো দিব লাগিব আৰু ইয়াতে চনটো ইফালে লিখিব লাগিব আৰু চনটো আগত পিছত কৰিব নোৱাৰা ইয়াতে বঢ়িয়াকৈ দিছি মেইন ইয়াতে সংকল্প কিছুমান আছে প্ৰথমতে ইয়াত লেখা আছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী মানে যোনে এপ্লাই কৰিব মানে যাৰ নামত আছে এইখন ফৰ্ম তাৰ নামটো হ'ব তাৰপিছত স্বামীৰ নাম হ'ব বয়স হ'ব আৰু ইমান বছৰ আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ MIS কোড নাম্বাৰ তাৰমানে মই কিমান বছৰ গোটৰ লগত জড়িত হৈ আছো বোলে 11 বছৰ 11 বছৰটো দি ফেলে এটা 11 বছৰ এটা হেতু হ'ব মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰেৰে ঘোষণা কৰো যে মানে এখিনি যোনে ফিল আপ কৰিব এখিনি নিজে ঘোষণা কৰে মানে এইটো চুক্তি আৰু চুক্তি হিচাপত মানে সাক্ষী যেনেকুৱা কৰা হয় মানে এখিনি ভুল বুলি প্ৰমাণ কৰবা নালাগিব খালি আৰু এখিনি বঢ়িয়াকৈ আছে মই এগৰাকী কন্যা সন্তানৰ মাতৃ হে মই কন্যা সন্তানৰ শিক্ষা প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত মই কন্যাৰ ইতিমধ্যে অংগনবাড়ী কেন্দ্ৰ বিদ্যালয় নামভৰ্তি হৈছে আৰু তাই শিক্ষাৰ প্ৰতি মই যত্ন লম কিন্তু বহুতৰ নাই এটা
নাই কাৰণেও তাৰ অপশ্যন আছে কিছুমান এতিয়া নাই বাৰু এইটো নাই কথা নাই অথবা আৰু এটা দিছে কন্যা সন্তানৰ বৰ্তমান বিদ্যালয়ত নামভৰ্তিৰ বয়স হোৱা নাই মোৰ কন্যা সন্তানৰ 3 বছৰ বয়স হলে মই তাইক অঙ্গনবাদী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম মানে যাৰ এই সন্তান মানে হ'ব বা আছে সিহঁতে অঙ্গনবাদীত নাম ভৰ্তি কৰি দিব লাগিব কিন্তু কিছুমান এনেকুৱা আছে যেনেকি বুঢ়া তিৰো আছে সিহঁতৰতো চলি পলি নাই সিহঁতে কি কৰিব সিহঁতৰ পইচা পায় নাপায় সেইবিলাক কোনো গম পোৱা নাই পইচাৰ পাওঁহে পাওঁ আৰু কিমানে পায় কিমানে নাপায় আমি গম নাপাওঁ কিন্তু কথা হ'ল মোৰ কন্যা সন্তান জন্ম হলে 3 বছৰ বয়সত তাইক মই অঙ্গনবাদী কেন্দ্ৰ বিদ্যালয়ত নাম ভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম এইকেইটা একে মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হলে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম তাৰমানে কি মানে 2 নম্বৰটোত ইয়াতে এটুকুৰা কৈছে যদি ওপৰখিনি যদি কৰা নাযায় বা ধৰা হ'ল যদি কৰা নহয় বা ভুল বুলি যদি প্ৰমাণিত হয় তেতিয়াহ'লে তাৰমানে সেই যোনটো পইচা লোৱা গৈছিল 10,000টো সেই 10,000টো মানে ঘূৰি দিব লাগিব বুলি কৈছে আৰু ইয়াতে মানে সেইটো মানে চুক্তি বুলি এটা স্বাক্ষৰ আছে সংকল্প দুই এটো একে এইখিনি ওপৰখিনি একে হ'ব কিন্তু এইখিনি সংকল্পন ইয়াতো মানে 3-4টা মান সংকল্প দিছে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলা মই মোৰ সন্তানৰ সংখ্যা 3টাকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছো যদি ইতিমধ্যে মোৰ 3টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 2টা সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম এই ক্ষেত্ৰত মোৰ স্বামী সন্মতি আছে মানে ইয়াতে আকৌ এটা কথা কৈছে যদি ধৰ 2টাতকে মানে বেছি সন্তান হবা নৰে আৰু যদি ধৰ 3টা থাকে কাবাৰ বা 7টা যদি থাকে হেতে হয়তো পাব পাৰে কিন্তু যদি ধৰ তৰফেলা স্বাক্ষৰ কৰি দিয়া যায় যদি পাব পাৰে যদি ধৰ এই বস্তুটো ভুল বুলি প্ৰমাণিত হয় মানে 7টা বা 5টা আছে হয়তো হেৰা পইচাটো হয়তো ঘূৰি দিবা লাগবা পাৰে হয়তো পইচাটো নাপাব পাৰে আৰু কি নাজানো এটা মাত্ৰ স্বাক্ষৰ আছে আৰু সেইটো মই এগৰাকী অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ সম্প্ৰদায় মটক সম্প্ৰদায় চাহ জনজাতিৰ অন্তৰ্গত মহিলা মই মোৰ সন্তানৰ সংখ্যা 4টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছো ইতিমধ্যে মোৰ 4টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 3টাত সীমিত ৰাখিবলৈ প্ৰচেষ্টা চলাম এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে কিন্তু এইটো কি কথা কলা মই মানে অলপ বেলেগ আচল সবতে কটা ৰাখে কটা হিচাপত এটা ইয়াতে 3টা 7টা এইবিলাক কৰিব আছে কি হোৱাৰ কাৰণে এইটো কৈছে নাজানো আৰু বেলেগ জনগোষ্ঠী হ'লে বা বেলেগ সম্প্ৰদায়ৰ মানুহ হ'লে মানে 4টাকে এইটো কি এইটো মই এইটো অলপ ইমান মোৰ মানে ঠিক নালাগিল আৰু সেইখিনি আৰু ইফালে আছে ইংলিছত এইখিনি আছে ইফালে ইংলিছত আছে আৰু এটা যোনটো মানে ফটো আছে ইয়াতে 2 কপি ইয়াতে ফটো ইয়াতে দিবা লাগিব 1 কপি 2 কপি আমাৰ বঢ়িয়াকৈ আছে বাৰু ফটোখিনি লৈ আছো তাকে আৰু এনেকুৱা ফটো দুখন ইয়াতে লগাই দিব লাগিব এই দুখন মায়েৰ বাৰু মায়েৰ দুখন মায়েৰ ফালে চাই থাকক আৰু এই দুখন এনেকৈ বঢ়িয়াকৈ লগাই দিব লাগিব এনেকৈ আঠে পেলাই বঢ়িয়াকৈ লগাই দিব লাগিব ইয়াতে এনেকুৱা আৰু ফটো তোলা হৈছে কিজানি ষ্টেপল ব্যৱহাৰ কৰিব নালাগিব আৰু ইয়াতে বঢ়িয়াকৈ আঠা মাৰি জটপিটকৈ দিব লাগিব কিন্তু ষ্টেপল দিলে ফটোখন মানে ফৰ্মখন ৰিজেক্ট হ'ব পাৰে আৰু বাৰু এই দুখন ইয়াত চাইডত থাকক আৰু ইফালে কিবা ইফালে আছে যোনখিনি পইচা দিব সেই পইচাখিনি দি কি কৰিব লাগিব মানে যিকোনো কাম কৰিব নোৱাৰি মানে কিছুমান কামহে তাতে ইয়াতে বঢ়িয়াকৈ উল্লেখ কৰিছে আৰু সেইকেইটাৰ ভিতৰতহে কৰিব লাগিব আৰু তাৰে নামত যোনখিনি কাম কৰিব লাগিব তাৰে নামত ফৰ্ম আৰু এখন আছে ফৰ্ম সেইখন ফৰ্মবোৰ ফিল আপ কৰি দিব লাগিব সেইখন ফৰ্ম আনিব লাগিব সেইখন ফৰ্ম আনি তাতে ফিল আপ কৰি দিব লাগিব ক'ত কিমান খৰচ হ'ব কিমান নহ'ব সেইখন ফৰ্ম এতিয়া লগত মানে দেখা পোৱাৰ অৱস্থা নাই বাৰু সেইখন ফৰ্ম দেখালো হয় আৰু সেইখন ফৰ্ম বঢ়িয়াকৈ এই জেৰক্সৰ দোকানত গ'লে পোৱা যাব তাতে কি ব্যৱসায় কৰিবি বা কি হেৰি কৰিবি সেই তাতে আকৌ দিলে সিহঁতে বঢ়িয়াকৈ উলিয়াই দিব ফৰ্মখন আমাৰ লগত এটা ৰাফ কপি আছে বাৰু মই ফটো মাৰি থৈ দিছোঁ তাতে সেইখন দেখাই আছোঁ আৰু ইয়াতে কিছুমান ব্যৱসায়ৰ নাম দিছে কি ব্যৱসায় কৰিব পাৰিবি সেইখিনিহে কৰিব লাগিব বেলেগ তাৰ উপৰি বেলেগ নহয় মানে কতি একফালে 2-3টামান কৈছোঁ দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায় ছাগলী পালন গাহৰি পালন ঘৰুৱাভাৱে পশুপালন ব্ৰইলাৰ পালন হাঁহ পালন মীন পালন মৌ পালন মানে এই 10,000 টকা দিব যে 10,000 টকা বেলেগ কামত খটাব নোৱাৰা বা কোনোবাই কাপোৰ লোৱা বা কিবা সেইবিলাক কৰিব নোৱাৰা খটাব লাগিব সেই পইচাটো কিছুমান এনেকুৱা কাম আছে য'ত নেকি মানে 10,000 টকাত নহ'ব চাই নিজৰ যোনকৈ সুবিধা মতে সেই খেতিখিনি বা সেই বস্তুখিনি কৰিব লাগিব আৰু আমি যোনটো পইচাৰ পাইছিলোঁ সেইটো পইচাৰ ইয়াৰ পৰা পাওঁ নহয় আমি সেইটো মানে এটা পাওঁ বুলি মোক কৈছিল আৰু সেইটো এটা প্ৰেংক ভিডিঅ' আছিল আৰু বহুতে মোক সুধি আছিল পইচা পালে নেকি আমি এতিয়ালৈকে পইচা পোৱা নাই আৰু প্ৰেংক ভিডিঅ'